ৱা এয়াচোন মোৰ বা হয়। আজি আহিলোঁ মামাহঁতৰ ঘৰলৈ। হেল্ল' এণ্ড নমস্কাৰ ৰাইজ, মই ময়ূৰ তৃষ্ণা। মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আহিছোঁ মামাহঁতৰ ঘৰলৈ। যিহেতু নখোৱা বতৰ, নটো খাবই লাগিব ন। আৰু এইফালে আমাৰ খোৱা যোগাৰ হৈছে আৰু জুইত একদম কেৰাহী পাতি দিলে আৰু কেৰাহী গৰম হোৱা দেখি মই একদম তেল দি দিলোঁ। ভাবিছোঁ আজি এনাইহঁতক মাংস মই বনাই খুৱাম আৰু সেইকাৰণে ধুনীয়াকৈ পিঁয়াজখিনি প্ৰথমতে ভাজি লৈছোঁ। আৰু এইফালে আমাৰ মাংস অলমষ্ট ৰেডি হৈয়ে গ'ল। আৰু এইফালে এই কুকুৰটো চাওকচোন, আপোনালোকে ভাবিছে চাগে এইটো মাইকী হয়, কিন্তু এইটো মাইকী নহয়, মতা কুকুৰহে। ইয়াৰ পেটটো ফুলি আছে, কিন্তু কিয় ফুলি আছে আমাৰ এনাইহঁতেও নাজানে, কিন্তু ই পূৰা খায়ে থাকে আৰু শুবই পৰা নাই বেচেৰাই। এইটো আকৌ নেক্সট ডে'ৰ ভিডিঅ'। ৰাতিপুৱা সোনকালে শুই উঠিছোঁ, আজি মোৰ কলেজ আছে, সেইকাৰণে সোনকালে ঘৰলৈ যাবগৈ লাগিব। পিছে ভাত খোৱাৰ ভিডিঅ' নকৰিলোঁ আৰু কিমাননো একেবোৰকে দেখাই থাকিম। এয়া গাত স্কাৰ্ফখন লৈ মই বাহিৰলৈ বুলি ওলাই গ'লোঁ। আৰু এয়া হৈছে আমাৰ এনাইহঁতৰ শাক পাচলি। ইয়াত আকৌ বান্দৰ ওলায় আৰু সেইটো কাৰণে এনেকৈ বাউণ্ডেৰী মাৰি থ'বলগীয়া হৈছে। আৰু ইয়াত চাওকচোন, এটা লাহেকৈ ওলাইছেহি আৰু কিবা এটা খাবলৈ পাওঁ নেকি বুলি। আৰু ৰান্ধি থোৱা কলজোপাও শান্তি পোৱা নাই, তাৰ পৰা এটা উলিয়াই খাইছে। আৰু এয়া আমি যাবলৈ বুলি ওলাইছোঁ আৰু আহোঁতে ৰুটি খাই আহিলোঁ আৰু এনাহঁতে নিজৰ জীয়েকৰ ঘৰলৈ টোপোলাও দি পঠাইছে। তাৰপাছতে ঘৰ আহি পায়ে মই গাটো ধুই ডাইৰেক্ট কলেজলৈকে বুলি ওলাইছোঁ, কাৰণ মোৰ দেৰিয়ে হৈছেগৈ। আমাৰ আকৌ এলাৰ্ম ক্লক এটা আছে নহয়। কালি দিনটো পোৱা নাই কাৰণে আজি মোৰ কোচৰ পাতাই নমায়ে নাই। আৰু তাৰ পাছতে আমি গৈ পালোঁগৈ কলেজ। আমাক আকৌ কলেজলৈ সোমোৱাৰ আগতে কেণ্টিনখনলৈ চকুটো যায় আৰু সেইকাৰণে চিপছ এটা কিনি আনি খায়ে লৈছোঁ। আৰু তাৰ পাছতে কলেজৰ ভিতৰলৈ সোমাই গ'লোঁ। আমাৰ প্ৰেক্টিকেলৰ কাম দুটামান আছিলে, সেইকেইটা কৰি লৈ ঘৰলৈ বুলি আহিলোঁ আৰু ঘৰত আহি ধুনীয়াকৈ ভাত খালোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, বাই।